জাতিটোক আমাৰ ভাষা সাহিত্য সংস্কৃতি কৃষ্টি আৰু এতিয়া আমাৰ মৰমৰ গামোচাখনকো এৰা নাই বিহুলৈ মাত্ৰ আৰু কেইদিনমান বাকী আছে সেই প্ৰাক মুহূৰ্তত বিহুৰ প্ৰাক মুহূৰ্তত আমি দেখা পাইছোঁ যে আমাৰ অসমীয়া গামোচাখনক এখন বেলেগ গামোচাৰে যিটো নেকি আমি একেবাৰে সহ্য কৰিব পাৰোঁ এখন বেলেগ গামোচাৰে একত্ৰীকৰণ কৰি তেওঁলোকে কৈছে যে সমন্বয় ৰক্ষা কৰিব বিচাৰিছে আৰু এইটো একেবাৰে সহ্য কৰা নহয় এজন অসমীয়া হিচাপত মই কৈছোঁ যে অসমীয়া গামোচাখনক এনেকৈ সময়ে সময়ে অপমান কৰাটো আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ আৰু এজন অসমীয়া মানুহ হয় মই এইটো কথা কৈছোঁ আৰু আমাৰ অসমৰ প্ৰত্যেকজন মানুহে এইটো অনুভৱ কৰিবলৈ মই ভাবোঁ যে আমাৰ যিখন গামোচা আছে সেই গামোচাখনক মুহূৰ্তে অপমান কৰা হয় আমি প্ৰায়ে গম পাওঁ যে মুহূৰ্তে আমাক অপমান কৰা হয় তো এই বস্তুটো আমি একেবাৰে সহ্য কৰিব নোৱাৰোঁ আৰু তাৰে প্ৰতিবাদত আজি আমি অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে প্ৰতিবাদ কৰিছোঁ এটা আমি চিম্বলিক প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু আমি আশা কৰোঁ যে আগন্তুক সময়ত যাতে এনেকুৱা ধৰণৰ আমাৰ গামোচাখনক লৈ কোনোৱে যাতে এনেকুৱা ধৰণৰ অপমান নকৰে আমি সেইটোৱে আশা কৰোঁ আৰু সকীয়াই দিছোঁ সেই সংগঠনবিলাকক যে অসমীয়া গামোচাখনক লৈ যাতে বিকৃত কৰাৰ সাহস তেওঁলোকে কৰিব নোৱাৰে আৰু কেতিয়াও নকৰে কাৰণ যিয়ে আমাৰ অসমীয়া গামোচাখনক লৈ বিকৃতকৰণ কৰিব তেওঁলোকক এনেকৈ আজি যেনেকৈ চুচৰাই আনিছোঁ আমি কোনো প্ৰতিক্ৰিয়া দাহ কৰা নাই আমি চুচৰাইছোঁ অসমীয়া আমাৰ যিখন গামোচা আছে সেই গামোচাখনক যোনে অপমান কৰিব তাক আমি অসমৰ পৰা এনেকৈয়ে চুচৰাই উলিয়াই পোখাই উভালি পঠিয়াম।